মইতো আজি খুব ফূৰ্তিৰে আজি সহযোগ কৰিছোঁ ইউ পি পি এল দলত। মই যোৱা 3 তাৰিখে পদত্যাগ কৰিলোঁ বিজেপিৰ পৰা। আদৰ্শ ভাল হ'লেও মোৰ কাম কৰি ইণ্টাৰেষ্ট মোৰ নালাগিলে নোৱাৰি আজি তাৰ পৰা আহি ইউ পি দলত আমি ভাবিছোঁ যে মই কলাইগাঁৱৰ বাসিন্দা হিচাপে আমাৰ মদৈবাৰী সমষ্টিত কিছু সমস্যা অলপ বহুত আছে আমাৰ ইয়াত। আজি বছৰ ধৰি এই সমস্যা ইয়াত পৰি আছে। ইউ পি পি এল দলৰ লগত থাকিয়েই ইয়াত এজন MCL জিকাই ইয়াৰ সমস্যা সমাধান কৰাৰ কাৰণে মই তেওঁলোকৰ লগত সহযোগ কৰিছোঁ। তাৰোপৰি বৰ বিশেষ ক'বলগীয়া আজি মোৰ নাই, সময়ত আমি আৰু বেছিকৈ লগ পাম বাৰু। গতিকে মোৰ আজি ক'বলগীয়া এইখিনি। মই ST মৰ্চাৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ যদিও মই বৰ বিশেষ নিজৰ সমষ্টিত আমাৰ EM ডাঙৰীয়া জিকিছিল যদিও কাম কৰাৰ স্কোপটো অলপ কম পাইছিলোঁ। কাম কৰিব আমি যিহেতু অলপ কাম কৰাৰ বয়স এটা আছে, কাম কৰিব আমাৰ মন যায়। গতিকে ৰাষ্ট্ৰীয় এটা দল কিছু ক্ষেত্ৰত আমি গুৰুত্ব নাপাওঁ। সেইকাৰণে আমি এটা নিজা আঞ্চলিক যিটো দল BTC এৰিয়াৰ, এই আঞ্চলিক দলটো আজি মোৰ আপোন লাগে, কাম কৰি অলপ স্কোপ পোৱা যায়। গতিকে ইয়াত সেইকাৰণে মই সহযোগ কৰিছোঁ। বিজেপি এইকাৰণে বাদ দিলোঁ, বিজেপি দলত বাকী বেলেগ কথা নকওঁ, আমাৰ নেতাৰ যিটো স্বেচ্ছাচাৰী শাসন, আমাৰ কৰ্মীক লৈ যিটো তেওঁৰ ব্যৱহাৰ, সেইটো ব্যৱহাৰত অতিষ্ঠ হৈ আচলতে আমি বিজেপি ত্যাগ কৰিছোঁ। মোৰ লগত নেতা আমাৰ দিগন্ত বৰুৱা, তেওঁ সাধাৰণতে আমাৰ কৰ্মীক যিটো ইগন'ৰ কৰি চলি আছে, কৰ্মীৰ যিবিলাক গাঁও অঞ্চলত বুথৰ প্ৰেচিডেণ্ট, এয়া আমাৰ হংস কলিতা আছে বুথৰ প্ৰেচিডেণ্ট, আমাৰ লগত আছে অনিল বৈশ্য আছে বুথৰ প্ৰেচিডেণ্ট, এয়া আমাৰ বুথৰ প্ৰেচিডেণ্ট বলাই দাস আছে। এওঁলোকৰ যিখিনি গাঁৱৰ সমস্যা আছে সেইখিনি লৈ যদি তেওঁৰ ওচৰত যায়, তেওঁ তাক একদম ইগন'ৰ কৰে আৰু তেওঁ বহুত নেগলেক্ট বা তুচ্ছ তাচ্ছিল্য কৰে। এইবিলাক ব্যৱহাৰে আমাক অতিষ্ঠ কৰিছে। আৰু এটা কথা, তেওঁ যিটো জয়ঢোল বজাই আছে বিজেপিৰ ইমানখিনি কৰিলোঁ সিমানখিনি কৰিলোঁ বুলি, এইটো আমাৰ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহ, এইটো আচলতে প্ৰমোদ বড়োৰ ডিপাৰ্টমেণ্টৰ প্ৰেক্ষাগৃহ। আমি জানো তেওঁ একো কৰা নাই। তেওঁ এজন প্ৰতিনিধি হিচাপে দিবই পাৰে, তেওঁ প্ৰতিনিধি হিচাপে, ৰাইজৰ প্ৰতিনিধি হিচাপে তেওঁ এইবাৰ নিৰ্বাচনত তেওঁ তৃতীয় পজিশ্যনতো নাথাকে। আমি জানো এইবাৰ নিৰ্বাচনত তেওঁ তৃতীয় পজিশ্যনত নাথাকে। এইবাৰ হ'লে প্ৰথম পজিশ্যনতো UPPL আহিব, দ্বিতীয় পজিশ্যন আহিলে BPF আহিব। বিজেপি কোনো কাৰণত নাহে।